এইবাৰ ভাৰত চৰকাৰে প্ৰথমবাৰৰ বাবে অসমৰ কৃষকৰ পৰা 10 লাখ মেট্ৰিক টন চাউল কিনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আগতে আমাৰ যিটো আমি চাউল কিনো সেইটো আছিল 1 লাখ, কেতিয়াবা 90,000, কেতিয়াবা 1 লাখ। এইবাৰ আমাৰ ফুড এণ্ড চিভিল সাপ্লাই মিনিষ্টাৰ পীযুষ গোয়েল, অশ্বিনী চৌবে তেখেতসকল 2-3 বাৰ এই 8 মাহত গুৱাহাটীত আহিছে আৰু FCI 10 লাখ মেট্ৰিক টন চাউল কিনাৰ বাবে হস্তম কৰিছে। ইয়াত যিটো পেমেন্টৰ যিটো সিস্টেম আছে এইটো নেশন ওয়াইড সিস্টেম। প্ৰথম চাউল ল'ব, তাৰপিছত একাউণ্টত দিব, যাতে কোনো মধ্যভোগী সোমাব নোৱাৰে। যিটো হাৰিয়ানা, পাঞ্জাব, মধ্যপ্ৰদেশ যিটো সিস্টেম আছে সেইটোৱে। আৰু মই ভাবো কৃষক 10-15 দিনত এইটো সিস্টেমৰ লগত এডজাষ্ট হৈ যায়। যেনেকে গ্যাস কিনিলে পইচাটো অলপ দিন পিছত আহে, সেইটোলৈ অসুবিধা নাই। আমি এতিয়া সাজু হ'ব লাগে ক'ত? আমাৰ নিজৰ নিজৰ সমষ্টিৰ, মই আমাৰ বিধায়কসকলৰ বৈঠকতো কৈছো যে FCI চাউল নিজে নিকিনে যদি বিধায়কসকলে অকণমান ইন্টাৰেষ্ট নলয়। কেইদিনমান আগতে তিতাবৰৰ বিধায়ক ডাঙৰীয়াকো মই বুজাই দিছো, তেওঁ নিজে আগবাঢ়োতে এতিয়া অলপ তাতো কাম হৈছে। প্ৰকিউৰমেণ্ট চেণ্টাৰ হ'ব আৰু ক'ত প্ৰকিউৰমেণ্ট চেণ্টাৰ লাগে আমাক ক'লে এইবাৰ নহ'লে অহাবাৰ আমি কৰি দিব পাৰিম। কিন্তু গুদাম লাগে আৰু ৰাইচ মিল লাগে। মুখ্যমন্ত্ৰীৰ গ্ৰাম যোজনাৰ পৰা আমি কিছুমান সাবসিডি স্কিম লৈছো যে ৰাইচ মিল আৰু ওৱেৰ হাউস বনোৱাৰ কাৰণে। তাৰো এডভাৰটাইজ 2 দিনতে ওলাই যাব। এই বছৰ আমি কিমান সফল হয় নাজানো, কিন্তু এটা FCI এটা মাইন্ডসেট বনাই লৈছে যে আমি 20 লাখ মেট্ৰিক টন হলেও অসমৰ পৰা কিনিম আৰু কৃষকে 1800 টকা পাব, যিটো আদাৰৱাইজ 1200-1300 টকা পায়। সেইকাৰণে আমাৰ বিধায়কসকলে নিজৰ সমষ্টিত গুদাম আৰু নিজৰ সমষ্টিত ৰাইচ মিল এইকেইটা নহলে প্ৰকিউৰমেণ্টটো আধা হৈ থাকিব। তৃতীয়তে গ্ৰেজুৱেলি আমি কৃষকৰ মাজত সজাগতা। আৰু এটা FCI নিয়ম আছিল যে যাৰ মাটিৰ কাগজ আছে তাৰ পৰাহে তেওঁলোকে চাউল কিনে, বেলেগৰ পৰা চাউল নিকিনে। কিন্তু অসমত এই বছৰ প্ৰকিউৰমেণ্টত মাটিৰ কথাটো তেওঁলোকে উদ্ৰ কৰিছে। অহাবাৰ কিন্তু মাটিৰ কাগজ লাগিব। সেইকাৰণে বসুন্ধৰাৰ জৰিয়তে আমাৰ মাটিৰ ওপৰত স্বত্ব ডিজিটেলাইজেশ্যনৰ যিবিলাক কাম চলি আছে বৰ্তমান, আৰু নন কেডেষ্ট্ৰেল ভিলেজক কেডেষ্ট্ৰেল কৰা যিবিলাক কাম চলি আছে, তাতো মই বিধায়কসকলক সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাম।